কোন হয় শৃংখল চলিয়া? শৃংখল চলিয়া কি অসমৰ গাৰ্জেন নেকি? তেওঁ যে সামাজিক মাধ্যমত এনি টাইম মাৰিম কাটিম যুদ্ধ কৰিম এইবোৰ কৈ থাকে। তেওঁ এখন গাঁও চিন্তামণি গড় নামৰ গাঁওখনত তেওঁ বাংলাদেশী আছে বুলি কৈছে। আৰু তাৰ পাছত তাৰে মানুহে এতিয়া কৈ আছে যে শৃংখল চলিয়াই সামাজিক মাধ্যমত এটা মিছা প্ৰচাৰ চলাইছে। মই শৃংখল চলিয়াক এটা কথা ক'ব বিচাৰোঁ, আপুনি বাংলাদেশী খেদাব বিচাৰে, ঠিক আছে, আমিও আপোনাৰ লগত সহযোগিতা কৰিম, আমিও বিচাৰোঁ বাংলাদেশী অসমৰ পৰা যোৱাটো, কিন্তু থলুৱা মুছলমানসকলক টাৰ্গেট নকৰিব। আপোনাক মই ভালদৰে কৈ আছোঁ কথাটো, কাৰণ মই কোনো গুণ্ডা নহয় যে মই আপোনাক দম দি পেলাই কম কথাষাৰ, কিন্তু মই বাৰে বাৰে আপোনাক কৈ আছোঁ যে থলুৱা মুছলমানসকলক আপুনি টাৰ্গেট নকৰিব। আৰু এই মাৰিম কাটিম যুদ্ধ কৰিম এইবোৰ কথা সামাজিক মাধ্যমত নক'ব। মই চৰকাৰক সুধিব বিচাৰোঁ, চৰকাৰে এই মানুহজনৰ ওপৰত একো ষ্টেপ নলয় কিয়? কাৰণ এই মানুহজনে ডাইৰেক্ট ছ'চিয়েল মিডিয়াত মানে অ'পেন কৈ থাকে যে যুদ্ধ কৰিম। যুদ্ধ কৰিম, মাৰিম কাটিম এইবোৰ বস্তু মানে ক'লে ভাল নালাগে কেতিয়াবা। কাৰণ কথাটো হ'ল কি, বাংলাদেশী খেদোৱাটো আমিও বিচাৰোঁ। আৰু শৃংখল চলিয়া আপোনাৰ কথাবিলাক শুনি পেলাই ভাল লাগে আগতে, কিন্তু এতিয়া আপুনি এনেকুৱা কিছুমান কথা কৈ দিয়ে, এতিয়া কি হ'ব, আপোনাক মানে ভাল নালাগা হৈ যাব। আৰু সেইটো মই নিবিচাৰোঁ যে আপোনাক ভাল নালাগা হৈ যোৱাটো। সেইকাৰণে কথাবিলাক কোৱাতে অলপমান ভাবি চাব, ব্ৰেইনেদি ভাবি চাব, এনি টাইম উগ্ৰ হৈ কথাবোৰ নক'ব। আৰু থলুৱা মুছলমানসকলক টাৰ্গেট নকৰিব। মই যদি কিবা ভুল কৈছোঁ ক্ষমা কৰিব, মোক কমেণ্ট কৰি জনাব মই কিবা ভুল কৈছোঁ যদি। জয় আই অসম।